দেওবাৰে উন্মোচিত হ'ল ডক্টৰ দয়ানন্দ চাহৰ বিশেষ প্ৰবন্ধ সংকলন লুইটৰ সোঁতত অসমীয়াৰ যাত্ৰা। ডক্টৰ দয়ানন্দ চাহ ডিব্ৰুগড়ৰ এগৰাকী বিশিষ্ট অভিযন্তা, সমাজকৰ্মী, শিক্ষাবিদ আৰু লেখক। অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শিক্ষাবিদ অভিনেত্ৰী ডাক্তৰ আৰতী কলিতাই। আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠান। গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাই। অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সবিতা দেৱী। লগতে উপস্থিত থাকে ডিভাইন এণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্যনৰ সমন্বয়ক বাণী ফুকন আৰু বিকল্প মিডিয়াৰ কাৰ্যাধ্যক্ষ ৰাজীৱ ডেকা। লুইটৰ সোঁতত অসমীয়াৰ যাত্ৰা এয়া মোৰ প্ৰথমখন প্ৰবন্ধ সংকলন। মই ইতিমধ্যে পেপাৰে পত্ৰই যিখিনি প্ৰকাশ হৈ গৈছে তাৰে বহুতো ইয়াত সন্নিৱিষ্ট হৈ আছে, লগতে দুই এটা প্ৰকাশ নোহোৱাও আছে। আৰু জীৱনত যিধৰণে আমি ল'ৰা ছোৱালীৰ লগত শাসন কৰোঁ, অনুশাসন এয়া প্ৰথম মোৰ লিখনিত আৰম্ভ হৈছে। অনুশাসন নহ'লে জীৱনৰ কোনো কৃতকাৰ্যতা সম্ভৱ নহয়। জীৱনৰ লক্ষ্য নহ'লেও জীৱনৰ মূল সুঁতিলৈ যোৱাৰ যি এক গতি, সেই গতিও লক্ষ্যৰ পৰা ভ্ৰষ্ট হৈ যায়। গতিকে গোটেইখিনি বস্তুৱে সন্নিৱিষ্ট আছে। লগতে অসমীয়া জীৱনৰ জনজীৱনৰ সাংস্কৃতিক লৈ আৰু ভূপেন হাজৰিকাদেৱৰ বিষয়ে ইয়াত কিছু লিখনি আছে, কাৰণ লুইটক লৈ তেখেতেও বহু সৃষ্টি কৰিছিলে। আৰু লুইটক লৈ আমিও গৌৰৱ কৰোঁ, গোটেই সেয়েহে লুইটৰ যাত্ৰা বুলি কৈছোঁ। অসমৰ যাত্ৰা আমি ব্ৰহ্মপুত্ৰ লুইটক লৈয়ে। আৰু এই ধৰণেই আজিৰ দিনটোত আকৌ মই ভাৰত ভূষণ এৱাৰ্ডটো এটাও পাইছোঁ। গতিকে জীৱনত আগবাঢ়ি যোৱাত আপোনালোকৰ সকলোৰে যি কষ্ট, আপোনালোকেও সময় দিছে আমাক। যোৱা এবাৰ ইয়াতে এৱাৰ্ড লৈ আপোনালোক সকলোৱে পাইছিলোঁ মই সকলোকে। গতিকে জীৱনত যিবিলাক মই এৱাৰ্ড পাইছোঁ সেয়া কিন্তু মই এৱাৰ্ড আশা নকৰোঁ, কিন্তু কৰ্ম কৰি যাওঁতে যদি সকলোৱে উৎসাহ জনায় সেয়া মোৰ বাবে ভাবোঁ যে তেওঁলোকৰ আশীৰ্বাদ, সেই আশীৰ্বাদ পাইছোঁ। আজিৰ দিনটোতো যিসকলে উপস্থিত আছে সকলোৱে আশীৰ্বাদ দিছে বুলি ভাবিছোঁ, আৰু আপোনালোকৰ উপস্থিতিটো মোৰ বাবে আশীৰ্বাদ। গতিকে সন্মানীয় সাংবাদিকদ্বয়, আপোনালোককো মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আজিৰ দিনটোত আপোনালোকে এইখিনি সময় দিয়াৰ বাবে, আৰু জীৱনত লিখি যাম বুলি প্ৰতিজ্ঞাবদ্ধ। আৰু আজি যিহেতু গ্ৰন্থখন উন্মোচন কৰিছে প্ৰাক্তন সভাপতি সূৰ্য হাজৰিকাদেৱ, হয়, আচলতে তেখেতৰ বিষয়ে কি ক'ব? হয়, তেখেতে আহিয়েই প্ৰথমে বক্তব্য মোকেই আগবঢ়াব দিছিল। মই কৈছোঁ নহয় ছাৰ, উন্মোচন আপোনাৰ নহয়, এতিয়াৰ পৰা লিখকে পাতনি মেলিব লাগিব তেখেতৰ কথা। আৰু তেখেতৰ বহু সাহিত্যৰ ওপৰত দখল আছে। তেখেতৰ বক্তব্যটো মোৰ লিখনিখিনি পঢ়িও তেখেতে কৈছে যে এই জীৱনৰ সঁচা অৰ্থখিনি আপুনি লিখিছে, আৰু ল'ৰা ছোৱালীবিলাকৰ পৰা লৈ সমাজ ব্যৱস্থাত যিসকল আপুনি লিখিছে তথা যি আমাৰ অভিজ্ঞতা, বহু কথা মই অভিজ্ঞতাৰ পৰা লিখিছোঁ ইয়াত। গতিকে গোটেইখিনিয়েই আপুনি ইয়াত লিখি যাওক, আৰু এই ধৰণে লিখি গৈ অসমীয়াৰ সাহিত্যত আপোনাৰ এই লিখনিবিলাক যেন ভঁৰালত ঠাই লয় সেয়া আশা কৰিছে। আৰু তেওঁলোকৰ লগতে সবিতা বাইদেউ আছে, গুৱাহাটীৰ কামৰূপ জিলাৰ সভানেত্ৰী, সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী। সেই বাইদেউ সুন্দৰ এক বক্তব্য আগবাঢ়িছে কিতাপখনৰ ওপৰত, আৰু কিতাপখনৰ লেখনিবিলাক সঁচাকৈয়ে সুন্দৰ হৈছে আৰু আকৰ্ষণীয় হৈছে বুলিও কৈছে বাবে নিজে মই তেওঁলোকক ধন্যবাদ দিছোঁ আৰু উৎসাহ পাইছোঁ যে লিখনিবিলাকে সকলোকে আদৰি ল'লে নিজে উৎসাহ পোৱা হয় লিখকৰ। গতিকে এই লিখনি যাত্ৰা মই ভাবোঁ যে বছৰটিত আৰু চেষ্টা কৰিম কিতাপবিলাক উলিয়াই যাবলৈ, আৰু আপোনালোকৰ সকলোৰে আশীৰ্বাদত অসমৰ সাহিত্য জগতত কিছু এক কৰি যাম বুলি আশা ৰাখিছোঁ। অসম সাহিত্য সভাৰ বাবে এইবিলাক আশীৰ্বাদ মই আগবঢ়াই তেওঁলোকলৈও সুপুঠি আগবঢ়াই যাম। আৰু সমাজ জীৱনত যদি মোৰ সাহিত্যই কিবা কাৰোবাক সহায় কৰে সেয়াও আশা ৰাখিম। সোণোৱালী জীৱনৰ বাটত যেন মোৰ লিখনিবিলাকে সকলোকে বাট দেখুৱাই তাৰ আশা ৰাখিছোঁ, আৰু সকলো আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। আজি অতি আনন্দ লাগিছে যে ডিব্ৰুগড়ৰ পৰা আহিছে তেখেত ডক্টৰ দয়ানন্দ চাহ। তেখেতে লুইটৰ সোঁতত অসমীয়াৰ যাত্ৰা শীৰ্ষক এখন গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছে। মই দেখিছোঁ যে গ্ৰন্থখনত যথেষ্ট সংখ্যক তেখেতৰ চিন্তাধাৰাৰ ফচল হিচাপত প্ৰবন্ধ পাতি সন্নিৱিষ্ট হৈছে, আৰু তেখেতে জীৱনত পোৱা অভিজ্ঞতা আৰু জীৱনত তেওঁ কৰা সাধনাৰ প্ৰতিফলন ঘটিছে গ্ৰন্থখনত। আৰু মই আশা কৰিছোঁ যে গ্ৰন্থখনৰ যি নাম দিছে লুইটৰ সোঁতত অসমীয়াৰ যাত্ৰা, গতিকে এই লুইটৰ সোঁতৰ লগতে অতীজৰ পৰা অসমীয়া জাতিৰ, অসমীয়া ভাষাৰ, অসমীয়া মানুহৰ যি যাত্ৰা অবিৰত গতিৰে আগবাঢ়ি গৈ আছে, এই যাত্ৰাটোৰ বিষয়ে তেখেতে যিখিনি তেখেতৰ চিন্তাধাৰাৰে লিখিছে এইখিনিয়ে যথেষ্ট পঢ়ুৱৈ সমাজক উপকৃত কৰিব। মই এইটো আশা কৰিছোঁ যে তেখেতে বাস্তৱ অভিজ্ঞতাৰে বহুখিনি কথা জ্ঞান সঞ্চয় কৰিছে। এই সঞ্চয়ৰ যোগেদি আৰু অধিক এনেধৰণৰ গ্ৰন্থ প্ৰকাশ হওক, আৰু তেখেতৰ আজিৰ এই শুভক্ষণত মই আন্তৰিকভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেখা পাব। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.